আৰু এয়া হৈছে যোৱাকালি ৰাতি ভাত বনোৱাৰ আগতে ভাবিছিলোঁ আনাৰসৰ জেলিটো বনাই লওঁ। দুপৰীয়া মই ব্লিংকিটত কিবা কিবি আনোতে আনাৰস এটাও দিছিলোঁ। আচলতে দুটাই দিব পাৰিলোঁ হয়, কিন্তু ভাবিছোঁ কেনেকুৱা বা আহে, সেইকাৰণে এটাই দিলোঁ। আৰু তাকে কাটি মেলি লৈছোঁ, বোলো অকণমান জেলি বনাই লওঁ। জেলি জাম যি বুলিয়ে কয়, একচুৱেলি এইটো মই ঠিক মানে যেনেকৈ জাম বা জেলি বনাই ঠিক তেনেকৈ নহয়, ৰাফলি অলপ কাটি লৈছোঁ। তেনেকৈয়ে আচলতে বনাওঁ সাধাৰণতে ঘৰত খাবলৈ। মিক্সিত গ্ৰাইণ্ড কৰি ল'লেও ভাল লাগে বা পিহনাখনত পিহি ল'লেও ভাল লাগে, কিন্তু মই এনেকৈয়ে ভাল পাওঁ। অলপ সৰু সৰুকৈ কাটি লৈছোঁ আৰু তাৰপিছত ভাবিলোঁ আৰু অকণ সৰু কৰি দিওঁ। যিখিনি কাটিছিলোঁ তাৰপৰা আকৌ ডাঙৰ হৈ থকাখিনি এনেকৈ কাটি লৈছোঁ আৰু বাছ এতিয়া গেছটো জ্বলাই লৈছোঁ। ব'লক পটাপট বনাই লওঁ। সুদা গেছ মানে কেৰাহীটোতে দিছোঁ দেই, ইয়াত একো মই দিয়া নাই, তেল চেল দিয়া নাই। আৰু এয়া মই চেনি দিছোঁ সোৱাদ অনুসৰি। বৰ বেছি চেনিও নালাগে ন, আনাৰসটো মিঠা আছেই। অকণমান ভিনেগাৰ ব্যৱহাৰ কৰিছোঁ, ইচ্ছা কৰিলে নেমু দিব পাৰে। আৰু মেছাৰডালেৰে অকণমান মেছ কৰি দিছোঁ যাতে সোনকালে গলি যায়, মানে ভাঙি ভাঙি যায়। আনাৰসটো এনেই খুব সোনকালে এয়া হৈ নাযায় যে। আৰু এই জলকীয়াকেইটা যে প্ৰয়োজন নাই, কিন্তু দিহে দিছোঁ। ল'ৰা ছোৱালী দুটাই যিহেতু মোৰ ভাল পায় এনেকৈয়ে। আৰু এয়া মোৰ জেলি ৰেডি হৈ গ'ল। হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই আনাডাৰ ব্লগ। আজি হৈছে মঙলবাৰ আৰু এতিয়া বাজি গৈছে আবেলি 4টা। এয়া দেখিছেনে, জেলিখিনি এনেকৈয়ে বনাইছোঁ। ইজিলিও হৈ যায় আৰু খাবলৈও কিন্তু ভাল লাগে। আপোনালোকে ইচ্ছা কৰিলে গ্ৰাইণ্ড কৰি ল'ব পাৰে, সকলোৱে জানে। আৰু এয়া হৈছে আজি ৰাতিপুৱা এওঁ যাবলৈ ওলাইছে গুৱাহাটীৰ বাহিৰলৈ। অইন দিনাৰ দৰে একেই আৰু অকণমান দেখাই থৈছোঁ। যিহেতু এওঁ যোৱাৰ পাছতহে মোৰ দিনটো আৰম্ভ হ'ব। এওঁ যোৱা এই সময়খিনি অকণমান দেৰি হ'লেও মই বহিয়ে থাকোঁ। আচলতে এয়া 6:30 বজাতে এওঁ অকণমান গাখীৰ ভাতেই খাই গৈছে। এনেকৈয়ে যায় সাধাৰণতে গ'লে, গাখীৰ কল ভাত এনেকৈয়ে খাই যায়। আৰু মই অকণমান ভাত খাই গ'লে ভালেই পাওঁ, কাৰণ দিনটো কেতিয়া ক'ত কি খাবলৈ পাই ক'বতো নোৱাৰোঁ। গতিকে এওঁক পঠিয়াই ময়ো যাওঁ, ব'লক ভিতৰলৈ কি আছে কি নাই অকণ দেখাই থাকোঁ, কি কি কৰোঁ নকৰোঁ। এয়া গেটখন মাৰি লৈ সোমাইছোঁ ভিতৰলৈ বুলি। আৰু আজি গোঁসাই ঘৰত মই সোমোৱাই নাই, এওঁক পঠিয়াই লৈহে সোমাম বুলি ভাবিছোঁ, যিহেতু অকণ লৰালৰি হৈছিলে। আৰু গোঁসাই ঘৰৰ পৰা ওলাই সোমাইছোঁহি পাকঘৰত। জানেই নহয়, ভোকটোৱে কলমলাই উঠিছেই। আৰু এয়া লৈছোঁ ব্ৰেকফাষ্টৰ কাৰণে ভাজি এখন বহাবলৈ। অকণমান জিৰা ফুটাই পিঁয়াজ ভাজি তাতে তেলতে হালধি জিৰা ধনিয়া দি পেলাই বহাই দিছোঁ। স্কোৱাচ আলু দাংবডি চব একেলগে কাটি থৈছিলোঁ, আৰু তাতে এটা জলকীয়াও গোটেই পেলাই দিছোঁ। ব'লক নিমখ হালধি অকণ দি দিছোঁ আৰু ঢাকনা মাৰি থৈ দিছোঁ। একদম চিম্পুল এখন ভাজি, শ্বেয়াৰ কৰিব নালাগে, কিন্তু মই অকণমান থুলমূলকৈ ভিডিঅ' কৰি থৈছিলোঁ, তাকে অকণমান আপোনালোকৰ দেখাইছোঁ। যিহেতু মই দুপৰীয়া কিবা এটা বনাম বুলি ভাবিছিলোঁ, কিন্তু মই নবনালোঁ। বিশেষ এটা কাৰণত আজি দুপৰীয়া আৰু একো বনোৱা নহ'ল। পাকঘৰত আজি প্ৰায় নোসোমালোঁ বুলিয়ে ক'লেও ভুল নহ'ব। খালি মই এটা জলপানহে বনাইছিলোঁ, আৰু বাকী মই একো আৰু অন্য নবনালোঁ। আৰু এয়া মোৰ কাৰণে এখন পনীৰ পৰঠা বনালোঁ, কাৰণ দেওৰটোৱে আহি ক'লেহি মোক ৰুটি নালাগে, মই ভাতেই খাই যাম। আৰু গতিকে মই বোলো মোৰ কাৰণে অকলেহে, গতিকে এখন পনীৰ পৰঠা বনাই ল'লোঁ। যিহেতু পনীৰ পৰঠা বনালে সিও নাখায়, সি পনীৰ নাখায়, সেইকাৰণে মই অকলে হোৱাৰ কাৰণে এনেকৈয়ে লৈ ল'লোঁ। আৰু এয়া এতিয়া মই খাই লওঁ। আৰু মই কৈছোঁ আজি দুপৰীয়া বিশেষ এটা কাৰণত মই আৰু একো নবনালোঁ। দালি ভাত একদম চিম্পুল ভাজি এখন ইমানেই আছিলে। আৰু আজি দুপৰীয়া অকল মা আৰু মইহে আছোঁ, ঘৰত মানুহ প্ৰায় নায়েই। কি মই পিছত জনাম বাৰু। আৰু এয়া হৈছে মই এটা জলপান যে বনাইছোঁ বুলি কৈছোঁ, সেইটোৱেই মই দেখায়ে থাকোঁ ব্লগত। মাখানা, ওটছ, যি ড্ৰাই ফ্ৰুটছ থাকে, আলমণ্ড, কাজু, ৰঙালাও গুটি, এয়া মই হেৰিয়াতে ভাজিছোঁ, ঘিউ অকণমানতে ড্ৰাই ৰ'ষ্ট কৰিছোঁ। আৰু তাৰপিছত অলপ ঠাণ্ডা হ'লে মই কি কৰিম, এইখিনি মিক্সিত মাৰি দিম। এটা বৰ ধুনীয়া জলপান হয় জানেনে, খাবলৈ কিন্তু বিৰাট টেষ্টি হয়। আচলতে কাজু, আলমণ্ড, বাদামখিনি মই এক্সট্ৰা কৰি ভাজিছোঁ, দেখুওৱা হয়তো নহ'লে, সেইখিনিও মই চব একেলগে দি দিছোঁ। আৰু এয়া মোৰ জলপান ৰেডি হৈ গ'ল। এটা টেমাত আকৌ এক্সট্ৰা কৰি মালৈকো থৈ দিছোঁ। আৰু আজি ভিডিঅ'টো দীঘলীয়া নকৰোঁ, তেন্তে আজি